Hello everyone, কি খবৰ আপোনালোকৰ? Welcome to Only Competition Assam. Only Competition Assam YouTube চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা ইন্টাৰেষ্টিং টপিকৰ বিষয়ে আলোচনা কৰিম। বহুত কম সময়ৰ ভিতৰত এনেকুৱা এটা টপিক বুজিম যোনটো টপিকৰ পৰা আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত চাকৰি পৰীক্ষাত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। য'ত স্পেশালি সেইবোৰ এক্সাম যোনটো এক্সামত বিজ্ঞানৰ পৰা প্ৰশ্ন আহে, বায়োলজিৰ পৰা প্ৰশ্ন আহে, ৰাইট? সেন্ট্ৰেল গভৰ্নমেন্টৰ এক্সামতো আপোনালোকে চাব বায়োলজিৰ পৰা বহুতখিনি কোৱেশ্চন আহে। সো ইমিউন সিস্টেম বা শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ বিষয়ে কিন্তু কোৱেশ্চন অহা দেখা যায়। আজি আমি জানিম যে ইমিউনিটি কি হয়, ইমিউন সিস্টেম কি হয়, ইমিউনিটি কিমান টাইপৰ হয়, গোটেইখিনি বস্তু আমি আজি শিকিম, বুজিম, পঢ়িম। সো লাষ্টলৈকে ভিডিঅ'টো চাব। যদি প্ৰথমবাৰ অনলি কম্পিটিশন আসাম চেনেলটো চাই আছে, সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ওকে, সো ফাৰ্ষ্ট অফ অল ইমিউন সিস্টেম হয় কি, ৰোগ প্ৰতিৰোধ তন্ত্ৰ। ফাৰ্ষ্ট অফ অল আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ শৰীৰত যেতিয়া এটা ফৰেন পাৰ্টিকেল, বাহিৰৰ পৰা এটা পাৰ্টিকেল সোমাই নহয়, সেয়া কিবা বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাই, প্ৰটোজোৱাই হওক বা বেলেগ কিবা যিকোনো এনেকুৱা পাৰ্টিকেল, নন লিভিং পাৰ্টিকেলে হওক, আমাৰ শৰীৰে কি কৰে, এই পাৰ্টিকেলৰ এগেইনষ্টত ফাইট কৰিবলৈ ট্ৰাই কৰে। ঠিক আছে, নোটছ আমি চাম, লিখাখিনি চাম। এইটো হয় এটা হিউম্যান বডি, সাপোজ আপোনাৰ বডিৰ এটা পোৰ্শন এইটো। সো আপোনাৰ বডিত কি সোমাইছে, বাহিৰৰ পৰা ফৰেন পাৰ্টিকেল সোমাইছে। ঠিক আছে, ফৰেন পাৰ্টিকেলটো সোমোৱাৰ লগে লগে আপোনাৰ বডিয়ে কি কৰিব, ইয়াক বাহিৰলৈ উলিয়াবলৈ বা ইয়াক মাৰি পেলাবলৈ, ইয়াক খাই পেলাবলৈ চেষ্টা কৰিব। ঠিক আছে, কিছুমান এনেকুৱা সেলসও পাম যোনবোৰে এই ফৰেন পাৰ্টিকেলছবোৰক এনগাল্ফ কৰি পেলাই, খাই পেলাই, ডাইজেষ্ট কৰি পেলাই। ঠিক আছে, সো ইটোৱে কি হৈছে, এই ৰেসপন্সটোৱে হৈছে আমাৰ বডিৰ ইমিউন ৰেসপন্স। ঠিক আছে, ৰোগ প্ৰতিৰোধ তন্ত্ৰ আমাৰ এইটো ৰেসপন্স, যেতিয়া বাহিৰৰ পৰা এটা কিবা পাৰ্টিকেল আহি সোমায়, ৰাইট? এইখিনিতো আমি গম পালো, এই সিস্টেমটোকে ইমিউন সিস্টেম বুলি কোৱা হ'ব। এতিয়া ইমিউন সিস্টেমত কি থাকিব, সেলস থাকিব কিছুমান, ঠিক আছে, কোষ থাকিব, টিস্যুজ বা কলা থাকিব, কিছুমান অৰ্গান থাকিব, কিছুমান সাবস্টেন্সেস, যোনকেইটা সাবস্টেন্স এই সেল, টিস্যু বা অৰ্গানে প্ৰডিউস কৰে, ৰাইট? ইমিউন সিস্টেমে কাম কৰিবৰ কাৰণে কিছুমান সাবস্টেন্স প্ৰডিউস কৰিব, কিছুমান বস্তু কি কৰিব, ম্যানুফ্যাকচাৰ কৰিব বডিৰ ভিতৰত, এনেকৈ ক'ব পাৰি। আৰু যোনটোৱে হেল্প কৰিব আমাৰ বডিক ইনফেকশন বা বেলেগ ডিজিজৰ লগত ফাইট কৰিবলৈ। আৰু ইমিউনিটি শব্দটো ক'লে কি বুজিম, ইমিউনিটি হৈ গ'ল বডিৰ ডিফেন্স মেকানিজম এগেইনষ্ট পেথোজেন। পেথোজেন মানে এতিয়া কি, পেথোজেন মানে কি, পেথোজেন মানে হৈ গ'ল যোনটো বস্তুৱে আমাৰ বডিৰ ভিতৰত সোমাই ডিজিজ কজ কৰিব। চাওক, মই আপোনালোকৰ লগত ইয়াতে কথা পাতি আছো, ইয়াতে বহুতখিনি বস্তু মই টাচ কৰি, পেন টাচ কৰি আছো, বোৰ্ড টাচ কৰি আছো, সব বস্তুতে বিভিন্ন ধৰণৰ পেথোজেন আছে, বিভিন্ন ধৰণৰ মাইক্ৰবস আছে, সৰু 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 কি মাইক্ৰবস আছে, যোনটো খালি চকুৰে দেখা নাপাব। এই পেনটোতে বা কিমান পেথোজেন আছে, কিন্তু সব পেথোজেন গৈ পেলাই মোক ডেইলি বেমাৰ কজ কৰিব পাৰিছেনে? নাই পাৰা। কিয়? আমাৰ বডিত কোন আছে, ইমিউনিটি আছে বা ইমিউন সিস্টেম আছে। এই যে এই পেনটোত কিবা এটা যদি পেথোজেন আছে, এই পেথোজেনটো মোৰ বডিলৈকে যদি সোমাইছে, মোৰ ইমিউন সিস্টেমে এই পেথোজেনক মাৰি পেলাইছে বা খাই পেলাইছে বা ডাইজেষ্ট কৰি পেলাইছে, ফাইট কৰিছে ইয়াৰ এগেইনষ্টত। ঠিক আছে, সো এনেকৈ আমাৰ ইমিউন সিস্টেমটো কাম কৰে, বডিৰ ডিফেন্স মেকানিজম। এটা ইমিউন সিস্টেম বা ইমিউনিটি দুটা টাইপৰ হয়, ইননেট ইমিউনিটি আৰু একুৱাৰ্ড ইমিউনিটি। কি কৈছোঁ, ইননেট ইমিউনিটি আৰু একুৱাৰ্ড ইমিউনিটি, যোনটো সবৰে থাকে জন্মৰ পৰা, যোনটো প্ৰতিজন হিউম্যানৰ থাকে জন্মৰে পৰা ইমিউনিটি, তাক আমি কি বুলি ক'ম, নেচাৰেল প্ৰেজেন্ট ফ্ৰম বাৰ্থ ইননেট ইমিউনিটি, ইননেট ইমিউনিটি বুলি ক'ম। তাৰপিছত একুৱাৰ্ড ইমিউনিটি মানে কিবা এটা বস্তু একুৱায়াৰ কৰা, কিবা এটা বস্তু আহৰণ কৰা, ৰাইট? আহৰণ কৰা বুজায়। সো কিবা এটা বস্তু যেতিয়া আহৰণ কৰা বুজাব, তাৰ মানে যেতিয়া এটা ইনফেকশন হ'ব বা ভ্যাকসিনেশন দিয়া হ'ব, টিকাকৰণ কৰা হ'ব, ঠিক আছে, বা এটা ইনফেকশন, এটা ৰোগ হ'লেই বা আমাৰ বডিত, তেতিয়া আমাৰ বডিয়ে কি কৰিব, এই ৰোগৰ এগেইনষ্টত, সেই ভাইৰাছ বা বেক্টেৰিয়া বা ফাঞ্জাই যোনটোৱে সোমাইছে, তাৰ এগেইনষ্টত কি কৰিব, ইমিউনিটি প্ৰডিউস কৰিব আমাৰ বডিত, ৰাইট? সাপোজ পক্স এটা বেমাৰ আপোনালোকে গম পায়, পক্সটো হোৱাৰ পিছত কি হয়, আমাৰ বডিয়ে সেই বেমাৰৰ পেথোজেনৰ ওপৰত, ভাইৰাছৰ এগেইনষ্টত কি কৰে, এটাক কৰে। ঠিক আছে, ভাইৰাছৰ এগেইনষ্টত এন্টিবডি বনায়,
ফাইট কৰিবৰ কাৰণে ইমিউন সিস্টেমটোক ষ্ট্ৰং কৰে আৰু এবাৰ যেতিয়া এই বেমাৰটোৰ এগেইনষ্টত ইমিউন সিস্টেম ষ্ট্ৰং হৈ যায় এন্টিবডি ক্ৰিয়েট হৈ যায় নেক্সট টাইম সেম বেমাৰে আমাক কি কৰিব নোৱাৰে নেক্সট টাইম সেম বেমাৰে আমাক এটাক কৰিব নোৱাৰে বা আমাক বেমাৰী বনাব নোৱাৰে ডিজিজড বনাব নোৱাৰে ইজ ইট ক্লিয়াৰ এনে ধৰণৰ কাম হয় বস্তুবোৰ ইমিউন সিস্টেমত কি থাকিব ইমিউন সিস্টেমক হোয়াইট ব্লাড সেল বা WBC আমি বাৰে বাৰে পঢ়ি আহোঁ RBC এ অক্সিজেন ক্যাৰি কৰে WBC এ ইনফেকশন ফাইট কৰে সো হোয়াইট ব্লাড সেল থাকিব অর্গান থাকিব যেনে লিম্ফ সিস্টেম থাকিব থাইমাস থাকিব স্প্লিন থাকিব টনসিল লিম্ফ নোড লিম্ফ ভেসেল বোন ম্যাৰো এইবোৰ হৈছে ইমিউন সিস্টেমৰ এটা পাৰ্ট সো আপোনালোকে নোট কৰি যাব পাৰে এটা বস্তু ঠিক আছে এতিয়া ইননেট ইমিউনিটি যোনটো ন্যাচাৰাল থাকে ইনবৰ্ন সবৰে জন্মৰ পৰা তাৰ বিষয়ে যদি আলোচনা কৰো এটো প্ৰেজেন্ট ফ্ৰম বাৰ্থ আৰু এটো নন স্পেসিফিক হয় নন স্পেসিফিক বুলি কিয় কৈছো জন্মৰ পৰা আমাৰ যোনটো ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে নহয় ইমিউনিটি থাকে ই সব বেমাৰৰ কাৰণে কাম কৰে যি কোনো ফৰেন পাৰ্টিকেল আমাৰ বডিত খুমালে তাৰ এগেইনষ্টত এক্ট কৰিবলৈ ষ্টাৰ্ট কৰে কোনো বেমাৰৰ কাৰণে স্পেসিফিক নহয় যে এটা বেমাৰৰ কাৰণে কাম কৰিব দুটা বেমাৰৰ কাৰণে কাম কৰিব তিনিটা বেমাৰৰ কাৰণে কাম কৰিব নো that immunity যোনটো আমাৰ জন্মৰ পৰা থাকে that is non specific আৰু সব বেমাৰ সব প্যাথোজেনৰ এগেইনষ্টত কি কৰে কাম কৰিব ঠিক আছে নেক্সট চাৰিটা মেইন ব্যাৰিয়াৰ আছে আমাৰ বডিত চাৰিটা কি আছে মেইন ব্যাৰিয়াৰ মানে কি ব্যাৰিয়াৰ মানে যেনেকে আপোনালোকক কৈছো জাস্ট এটা এক্সাম্পল বেছি প্ৰ্যাকটিক্যাল নহব পাৰে জাস্ট এটা এক্সাম্পল আপুনি কি কৰিব বিচাৰে ইন্ডিয়াৰ যে প্ৰেসিডেন্ট আছে প্ৰেসিডেন্টক লগ পাব বিচাৰে প্ৰেসিডেন্টক লগ পাব বিচাৰিলে আপুনি এতিয়া গৈ পেলাই লগ পাব পাৰিবনে নো আপুনি বহুত কিটা স্টেপ বাই স্টেপ পাৰ কৰিব যাব লাগিব প্ৰথমতে এটা গেট আপুনি পাৰ কৰিব তাতে আপোনাক ভেৰিফাই কৰিব খুদিব কি আছে কোন হয় আপুনি কিহৰ কাৰণে যাব লাগে হা কিবা বেলেগ বস্তুটো লগত লৈ আহা নাই ভেৰিফাই কৰিব যোৱা পিছত তাৰপিছত আৰু এটা গেট পাব যত আপোনাক ভেৰিফাই কৰিব তাৰপিছত আৰু এটা ফাইনাল গেট পাব যত আপোনাক ভেৰিফাই কৰিব এইবোৰ কি হয় গেটবোৰ ব্যাৰিয়াৰ যাতে উইদাউট এনি চেকিং কোনো যাতে হুমাই আহিব নোৱাৰে সো আমাৰ বডিটো এই প্ৰেসিডেন্টটো বাদ দি পেলাই আপুনি ভাবক এটো আমাৰ বডি হয় বডিত কোনো এটা প্যাথোজেন হুমাব লাগিলে কোনো এটা ভাইৰাছ ব্যাকটেৰিয়া ফাঞ্জাই যদি হুমাব লাগে তাৰ প্ৰথমতে হি বহুতখিনি ব্যাৰিয়াৰৰ সম্মুখীন হ'ব লাগিব ঠিক আছে সেই ব্যাৰিয়াৰবোৰ কি কিছুমান ব্যাৰিয়াৰ হৈ যাব ফিজিক্যাল ব্যাৰিয়াৰ নাম্বাৰ 1 কিছুমান ব্যাৰিয়াৰ হৈ যাব ফিজিওলজিক্যাল ব্যাৰিয়াৰ কিছুমান সেলুলাৰ আৰু কিছুমান সাইটোকাইনিন মেডিয়েটেড ব্যাৰিয়াৰ চাওক এতিয়া ফিজিক্যাল ব্যাৰিয়াৰটো কি হয় আমাৰ বডিত সাপোজ মোৰ হাতত আহি পৰিছে এটা মাইক্ৰোব কি মাইক্ৰোব কৰোনা ভাইৰাছ আহি পৰিছে কিন্তু ই মোৰ বডিত খুমাব কাৰণে মোৰ স্কিনৰ লগত আগতে ফাইট কৰিব লাগিব স্কিন পাৰ কৰি যাব লাগিব সো স্কিনটো এটা ব্যাৰিয়াৰ না স্কিনটো এটা ওয়াল হয় দেৱাল হল এটা সো কৰোনা ভাইৰাছ মোৰ স্কিনত আহি খুমালে ই মোৰ ডাইৰেক্ট গৈ পেলাই মোক বেমাৰী বনাব নোৱাৰিলে বিকজ স্কিনটো এটাক ৰখাই দিলে ৰাইট স্কিনটো এটাক ৰখাই দিলে সো স্কিন এটা ব্যাৰিয়াৰ মিউকাস লাইনিং অফ ৰেসপিৰেটৰি বা জিআই ট্ৰেক্ট আমাৰ বডিৰ যোনটো ৰেসপিৰেটৰি ট্ৰেক্ট আছে ৰেসপিৰেটৰি ট্ৰেক্টৰ ভিতৰৰ ফালে কি আছে মিউকাসেৰে কি আছে ডাথ এটা লাইনিং ঠিক আছে জেলি লাইক মিউকাস সাবস্টেন্সৰ কি আছে লাইনিং এটা আছে যত প্যাথোজেনবোৰ লাগি ধৰে গৈ আৰু এই প্যাথোজেন কি বেলেগ জায়গাত গৈ পেলাই অ্যাটাক কৰিব নোৱাৰে এটো এটা কি ব্যাৰিয়াৰ ঠিক আছে বডিৰ ভিতৰত হুমাইছে জেনিবা এই মিউকাসত গৈ পেলাই লাগি ধৰিব কৰোনা ভাইৰাছটো লাগি ধৰি কি কৰিব ই তাতে শেষ হৈ যাব নেক্সট ফিজিওলজিক্যাল ব্যাৰিয়াৰ যেনে আমাৰ ষ্টমাক বা আমাৰ পাকস্থলীত কি থাকে এসিড থাকে কি এসিড হাইড্ৰোক্লোৰিক এসিড আৰু হাইড্ৰোক্লোৰিক এসিডৰ সংস্পৰ্শত যেতিয়া আহিব এটা ব্যাকটেৰিয়া ফাঞ্জাই ভাইৰাছ ই শেষ মোস্ট অফ দা প্যাথোজেন বেছিভাগ প্যাথোজেন হাইড্ৰোক্লোৰিক এসিডটো ইমানে ষ্ট্ৰং এসিড হয় আমাৰ বডিত থকা ইমানে ষ্ট্ৰং এসিড ম্যাক্সিমাম প্যাথোজেনৰ ই কাম তামাম কৰি দিব পাৰে ভ্যানিশ কৰি দিব পাৰে ঠিক আছে স্যালাইভা যেনেকে আমাৰ স্যালাইভা মানে লালটি ডক্টৰে কয় নহয় যে খানা খাওতে খোৱা বস্তু খাওতে বহুত বেছি সবাই খাব লাগে বাৰে বাৰে সবাই খাব লাগে ভালকে লালটিৰ লগত যাতে মিক্স হয় খানাটো কিয় খানাত যদি কিবা যদি আপোনাৰ প্যাথোজেন আছে সেইখিনি যাতে লালটিৰ লগত মিক্স হৈ মৰি যায় কাৰণ লালটি কি হয় কি আমাক বেমাৰৰ পৰা বচোৱাত সহায় কৰে টিয়াৰ্স চকু পানী আপোনালোকে কান্দে না নাই কওকচোন হা
সো আপোনালোকে যদি কান্দে আপোনালোকে চকু পানী ওলাই চকু পানীৰ লগত কি চকুৰ এইখিনি এৰিয়াত যোনখিনি পেথোজেন সোমাইছে বাহিৰৰ পৰা কাৰণ মই কলো এয়াৰৰ সংস্পৰ্শত বতাহত কিমান ধৰণৰ যে মাইক্ৰব আছে কিমান ধৰণৰ পেথোজেন আছে সো সেইবোৰ চকু পানীৰ লগত মিহলি হৈ বাহিৰলৈ ওলাই যাব সেই কাৰণে মাজে মাজে চকু পানী উলিয়াটো বহুত ভাল হয় ঠিক আছে চকু পানী উলিয়ালে স্বাস্থ্যৰ কাৰণে ভাল দেখা পাইছে না নাই ফিভাৰ হলে ইয়েস ফিভাৰ হলে কি হয় আমাৰ বডি টেম্পারেচার যেতিয়া ৰেজ হয় আলটিমেটলি এটা পেথোজেন এটা বেমাৰে যেতিয়া আমাৰ বডিক অ্যাটাক কৰে আমাৰ বডিয়ে নিজে নিজে টেম্পারেচার বঢ়াই দিয়ে ফিভাৰ কজ কৰে কিয় কাৰণ সেই বেছি টেম্পারেচাৰত যাতে ইয়াৰ লগত কাৰ লগত এই যে পেথোজেন সোমাইছে ভাইৰাছ ব্যাকটেৰিয়া ফাঞ্জাই সোমাইছে তাৰ লগত যাতে ফাইট কৰিব পাৰে তাক মাৰি পেলাব পাৰে নেক্সট সেলুলাৰ ফেগোসাইট নামৰ কিছুমান সেল থাকে যোনবোৰ সেলে কি কৰে এই ডিজিজ কজিং মাইক্রোব বা প্যাথোজেনবোৰক মাৰি পেলাই বা খাই পেলাই এনগালফ কৰি পেলাই ফেগোসাইট তাৰ ভিতৰত নিউট্ৰিফিল থাকিব মনোসাইট থাকিব ম্যাক্ৰোফেজেস থাকিব এবোৰে ফাইট কৰিব মাইক্রোবছৰ লগত সাইটোকাইন মেডিয়েটেড কিছুমান ইন্টাৰফেৰন নামৰ এনেকুৱা সাবস্টেন্স থাকিব এই ইন্টাৰফেৰনে কি কৰিব ভাইৰাসেছৰ এগেইনষ্টত কাম কৰিব এইখিনি লিখি লব পৰীক্ষাৰ কাৰণে বহুত বেছি কামত আহিব এইটো হৈছে জন্মৰ পৰা থকা ইমিউনিটি ন্যাচাৰাল ইমিউনিটি ইনবৰ্ন ইমিউনিটি তাৰ পিছত একুৱাৰ্ড ইমিউনিটি যোনটো মই এক্সাম্পল দিলো আপুনি যেতিয়া জন্ম হৈছে আপোনাৰ বডিয়ে নাজানে পক্স নামৰ বেমাৰটো কি মই এক্সাম্পল দিছো আপুনি যেতিয়া জন্ম হৈছে আপোনাৰ বডিয়ে নাজানে যে পক্স নামৰ স্মল পক্স হক চিকেন পক্স হক কিবা এটা হয় আৰু পক্স নামৰ বেমাৰটো কি আপোনাৰ বডিয়ে নাজানে কিন্তু এইটো আপোনাৰ বডি এটা পাৰ্ট এইফালদি কি সোমাইছে পক্সৰ ভাইৰাছ সোমাইছে ভেৰিসেলা জোষ্টাৰ ভাইৰাছ ঠিক আছে ভেৰিসেলা জোষ্টাৰ ভাইৰাছ হয় সো সেই ভাইৰাছটো সোমাইছে আপোনাৰ বডিত সোমাই পেলাই আপোনাৰ বডিত কি কৰিছে ডিজিজ কজ কৰিছে ডিজিজ কজ কৰাৰ পিছত আপোনাৰ ইমিউন সিস্টেম জাগি উঠিছে ইমিউন সিস্টেম কি কৰিছে এন্টিবডি বনাইছে এই ভাইৰাছক মাৰিবৰ কাৰণে ৰাইট ইমিউন সিস্টেমে এই ভাইৰাছক মাৰিবৰ কাৰণে ইমিউন সিস্টেম বনাইছে এন্টিবডি বনাইছে হি এন্টিবডি লাহে লাহে গৈ হি এন্টিবডি লাহে লাহে কি গৈ কি কৰিছে এই ভাইৰাছক ধ্বংস কৰিছে আৰু আপোনাৰ বডি সুস্থ হৈ উঠিছে এসপ্তাহ দুসপ্তাহ পিছত কিন্তু এইবাৰ আপুনি ভাবি চাওক পক্স বেমাৰটো হল আপোনাৰ ইমিউন সিস্টেম এন্টিবডি বনালে ভাইৰাছ মাৰি পেলাল আপুনি সুস্থ হৈ গল তাৰ পিছত ভাবি চাওক বডিত এই এন্টিবডি থাকি যাবনে নাই এই পক্স বেমাৰৰ এগেইনষ্টত যে এন্টিবডি বনাইছিলে বডিটো যে একদম হস্তম হৈছে পুৰা আৰ্মড হৈ আছে থাকি যাবনে নাই এই এন্টিবডি থাকি যাব আৰু সাপোজ 5 বছৰ 10 বছৰ পিছত আপোনাৰ বডিত এই ভাইৰাছ আকৌ সোমাব ধৰিছে এই পক্সৰ ভাইৰাছ চিকেন বক্সৰ ভাইৰাছ সাপোজ আকৌ সোমাব ধৰিছে তেতিয়া আপোনাৰ বডিত আপোনাৰ ইমিউন সিস্টেমত কোন আছে এন্টিবডি আছে ইমিউন সিস্টেমে আপোনাক চিনি পায় লাষ্ট টাইম তই আহিছিলি তই আহি লাষ্ট টাইম কি কৰিছ বেমাৰী বনাই থৈ গৈছিলি মোক ৰাস্তাৰ পৰা বাটৰ পৰা ইয়াক খেদি খেদি উলিয়াই দিব বাটৰ পৰা ইয়াক খেদি খেদি আপোনাৰ কোনে জুনে আপোনাৰ কি কৰিছে জুনে আপোনাৰ বহুত লাইফত প্ৰবলেম ক্ৰিয়েট কৰিছে ঠিক আছে আপোনাক বহুত কি কৰিছে সাপোজ যি কোনো সাইডৰ পৰা ফাইনান্সিয়ালি হক কিবা সাইডৰ পৰা আপোনাক বহুত দুখ কষ্ট যাতনা দিছে সেই মানুহজনক নেক্সট টাইম আপুনি সেম কাম কৰিবলৈ চান্স দিবনে নিদিয়ে ৰাইট সো তেনেকে এই ভাইৰাছ নেক্সট টাইম যেতিয়া সোমাব বিচাৰিব তেতিয়া আমাৰ ইমিউনিটিয়ে ইয়াক লগা লগ সোমোৱা লগে লগে মাৰি পেলাব ই বেমাৰ আৰু কষ্ট কৰিব নোৱাৰে ঠিক আছে সেই কাৰণে এনেকুৱা কিছুমান বেমাৰ আছে আপোনালোকে চাব যেনেকৈ ইনক্লুডিং দিস ডিজিজ দ্য চিকেন পক্স যোনটো বেমাৰ এবাৰ হৈ গলে নেক্সট টাইম হোৱাৰ পসিবিলিটি একদম প্ৰায় নাই এবাৰ আপোনাৰ বডিত যদি হৈ যায় লাইফত আৰু নেক্সট টাইম হোৱাৰ পসিবিলিটি একদম কম কিয় বিকজ এই যে ইমিউনিটি বনাই দিলে ইমিউনিটি বনাই থৈ দিছে শৰীৰে ওকে সো ইয়াকে আমি কি বুলি কম একুৱাৰ্ড বা এডাপটিভ ইমিউনিটি এবাৰ বেমাৰ হোৱা পিছত আপুনি ইমিউনিটি পাইছে এবাৰ বেমাৰটো হৈছে তাৰ পিছত শিক্ষা পাইছে আপুনি ঠিক আছে সো ডেভেলপ ডিউৰিং লাইফ টাইম প্যাথোজেন স্পেসিফিক হয় আৰু স্মল পক্সৰ কাৰণে যদি ইমিউনিটি বনাইছে স্মল পক্সৰ কাৰণে কামত আহিব বেলেগ বেমাৰৰ কাৰণে এইডছ বেমাৰৰ কাৰণে কামত নাহে এটো ঠিক আছে ওকে আৰু মেমৰি থাকে ইয়াৰ মানে এই যে কলো যে নেক্সট টাইম আহিলে ভাইৰাছটোক চিনি পাব তই তো লাষ্ট টাইম আহিছিলি বেমাৰ বনাই থৈ গৈছিলি সো মেমৰি আছে ইয়াৰ ষ্ট্ৰং ৰেসপন্স ইন সেকেন্ড টাইম যেতে ইনফেকশন কজ কৰিব নহয় পুৰা ষ্ট্ৰং ৰেসপন্স দিব লগালগ মাৰি পেলাব সো এই একুৱাৰ্ড ইমিউনিটিৰ ভিতৰত আকো এক্টিভ আৰু প্যাসিভ টাইপৰ থাকে
চমুকৈ বুজাই দিওঁ, বহুত ডেপথত কুৱেশ্যন নাহে, তথাপি আপোনালোকে লিখি ল'ব, জানি ল'ব, আহিব পাৰে কেতিয়াবা। এক্টিভ আৰু পেছিভ যেতিয়া মই ক'ব যাম নহয় একুৱাৰ্ডৰ ভিতৰত, যে লাইফ টাইমৰ ভিতৰতে আপুনি ইমিউনিটি গেইন কৰিছে, কিন্তু এক্টিভটো কি হয় আপোনাৰ নিজৰ বডিয়ে প্ৰডিউচ কৰিব। যেনেকৈ চিকেন পক্সৰ জাষ্ট মই এক্সাম্পল দিলোঁ, জাষ্ট মই যোনটো চিকেন পক্সৰ এক্সাম্পল দিলোঁ, এবাৰ ইনফেকশ্যন হৈছে, আফটাৰ ইনফেকশ্যন চিকেন পক্স কি হৈছে, নিজৰ বডিয়ে কি কৰিছে, এক্টিভ ইমিউনিটি প্ৰডিউচ কৰিছে। আৰু এইটো আৰ্টিফিচিয়েলিও দিয়া যাব পাৰে। আপুনি যদি ভাবে মোৰ চিকেন পক্স কেতিয়াও নহওক, এবাৰো যাতে নহয়, তেতিয়াহ'লে আপুনি এই বেমাৰৰ ভেকচিন ল'ব লাগিব। আৰু ভেকচিনত কি থাকে জানে, যিকোনো এটা বেমাৰৰ ভেকচিনত আল্টিমেটলি এই পেথোজেনেই থাকে। আপুনি যদি কৰোনা ভাইৰাছৰ ভেকচিন লৈছে, অবভিয়াছলি চবেই চাগে লৈছে, কোভিডৰ যদি ভেকচিন লৈছে, কৰোনা ভাইৰাছৰ ভেকচিন লৈছে, সেই ভেকচিনটোত কি আছে জানে, পানীৰ দৰে যে দেখা গৈছে ভেকচিনটোত, তাতে কৰোনা ভাইৰাছে আছে। ঠিক আছে, মোক গালি নাপাৰিব এইটো কথা শুনি আগতে, সঁচা কথা হয়। যদি আপোনালোকে কি হয় চিকেন পক্সৰ ভেকচিন লৈছে, তাতে চিকেন পক্সৰ ভাইৰাছে আছে, সেইটোৱে সোমাই দিছে আপোনাৰ বডিত, কিন্তু এই ভাইৰাছ বা পেথোজেনটো কি অৱস্থাত আছে, ডেড অৱস্থাত আছে বা ইনএক্টিভ অৱস্থাত আছে, ডেড অৱস্থাত আছে বা ইনএক্টিভ অৱস্থাত আছে। সেইকাৰণে কৰোনা ভাইৰাছৰ যেতিয়া ভেকচিনটো দিয়া হয়, ই আমাক বেমাৰীটো বনাব নোৱাৰে, কিন্তু আমাৰ বডিত গৈ পেলাই ইমিউন ৰেছপন্স ক্ৰিয়েট কৰিব পাৰিব। আমাৰ বডিয়ে দেখিব এটা কৰোনা ভাইৰাছ আহিছে, মানে কৰোনা ভাইৰাছৰ এগেইনষ্টত এতিয়া কি বনাব লাগে, ইমিউনিটি বনাব লাগে, ৰাইট। কৰোনা ভাইৰাছ দেখা পালে, কৰোনা ভাইৰাছৰ ষ্ট্ৰাকচাৰ গম পালে, কেনেকৈ মাৰিব লাগিব সেইটো গম পালে আমাৰ বডিয়ে, কিন্তু ভাইৰাছটো যিহেতু ডেড বা ইনএক্টিভ আছিলে, দ্যাট ইজ ৱাই ই বেমাৰ কজ কৰিব নোৱাৰিলে। চ' এফালে আমি ভেকচিনো লৈ ল'লোঁ, প্ৰটেক্টেডো হৈ গ'লোঁ বেমাৰৰ কাৰণে, আৰু এই পেথোজেনৰ পৰা আমাৰ বেমাৰো নহ'ল ডেড বা ইনএক্টিভ হোৱাৰ কাৰণে। দুইফালে লাভ, দুইফালে লাভ। ঠিক আছে, নেক্সট পেছিভ ইমিউনিটিৰ যদি কথা কওঁ, প্ৰত্যক্ষ ইমিউনিটি আলোচনা কৰিলোঁ, এইবাৰ পৰোক্ষ বা পেছিভ ইমিউনিটি। পেছিভ ইমিউনিটিত কি কৰা হয়, ৰেডিমেড এণ্টিবডি বাহিৰৰ পৰা বডিত সুমুৱাই দিয়া হয়। ঠিক আছে, আপোনাৰ বডিত কি দিয়া হোৱা নাই, পেথোজেন দিয়া হোৱা নাই, আপোনাৰ বডিত কি যোৱা নাই, ভাইৰাছ যোৱা নাই, আপোনাৰ বডিত ভাইৰাছক মাৰা এণ্টিবডি দি দিছে ডাইৰেক্ট, ভাইৰাছৰ লগত ফাইট কৰিবৰ কাৰণে। যেনে মাদাৰৰ পৰা চাইল্ডলৈ এনেকৈ এণ্টিবডি যাব পাৰে। ঠিক আছে, এজন মাকৰ কি আছে, এজন মাকৰ এণ্টিবডি আছে এটা স্পেচিফিক ডিজিজৰ প্ৰতি। চ' সেই স্পেচিফিক ডিজিজৰ ফাইট কৰিবৰ কাৰণে যোনটো এণ্টিবডি মাদাৰৰ পৰা বেবীলৈকে যাব পাৰে প্লেচেণ্টাৰ থ্ৰু দি, মানে যেতিয়া মাকৰ গৰ্ভত থাকে বাচ্চাটো, বা ব্ৰেষ্ট মিল্ক যেতিয়া ব্ৰেষ্ট ফিডিং কৰে সেই সময়তো যাব পাৰে। চ' এইটো নেচাৰেল। আৰু আৰ্টিফিচিয়েলিও দিয়া যাব পাৰে, যেনেকৈ সাপে খুটিলে কি দিয়া হয়, এণ্টিভেনম দিয়া হয়, ৰেবিছৰ কাৰণে এণ্টিবডিজ সুমুৱাই দিয়া হয় ইনজেক্ট কৰি। চ' এইবোৰ এণ্টি চেৰাম, এইবোৰ কি হয়, আৰ্টিফিচিয়েলি দিয়া হয়। চ' যি আমি পঢ়িলোঁ তাক যদি সাম আপ কৰিবলৈ চেষ্টা কৰোঁ, আমাৰ বডিত এটা ইমিউন সিস্টেম আছে যিয়ে যিকোনো ফৰেন পাৰ্টিকেলৰ প্ৰতি কি কৰে, ফাইট কৰিবলৈ চেষ্টা কৰে। এই ইমিউনিটি চবৰে বডিত থাকে জন্মৰ পৰা, কিন্তু কিছুমান বেমাৰৰ ইমিউনিটি জন্মৰ পৰা নাথাকে, সেইবোৰ এবাৰ বেমাৰ হোৱাৰ পিছত আমাৰ শৰীৰে গম পায় যে এই ধৰণৰ ইমিউন সিস্টেম বা এই ধৰণৰ এণ্টিবডি বনাব লাগিব, তাক আমি একুৱাৰ্ড ইমিউনিটি বুলি কওঁ। এক্টিভ ইমিউনিটি আৰু পেছিভ ইমিউনিটি দুটা টাইপ অফ একুৱাৰ্ড ইমিউনিটি। নিজৰ বডিয়ে যদি বনায়, মানে আপোনাৰ বডি যদি ডাইৰেক্ট ভাইৰাছটো সোমাইছে, তাক আমি এক্টিভ ইমিউনিটি বুলি ক'ম। আৰু বডি যদি ভাইৰাছ সোমোৱা নাই, কিন্তু ভাইৰাছক মাৰিবৰ কাৰণে এণ্টিবডি সোমাই দিয়া হৈছে, যেনে স্নেকে সাপে খুটাৰ পিছত এইটো কৰা হ'ব এণ্টিভেনম, আৰু ৰেবিছ বেমাৰটো হৈ যোৱাৰ পিছত এণ্টিবডিজ দিয়া হ'ব তাৰ কাৰণে, এইটো কি হৈ যাব আপোনাৰ পেছিভ ইমিউনিটি। আৰু তাৰ ভিতৰত নেচাৰেল আৰু আৰ্টিফিচিয়েল দুটা টাইপ থাকে। ইজ ইট ক্লিয়াৰ? আশা কৰিছোঁ আপোনালোকে ইমিউনিটি ৰিলেটেড গোটেইখিনি বস্তু বুজি পাইছে। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ কি হয়, কেনেকৈ কাম কৰে, এক্টিভ কি, পেছিভ কি, ইননেট কি, একুৱাৰ্ড কি। নোট বনাই ল'ব, পঢ়িব, ৰিভিজন কৰিব, ডায়েগ্ৰাম বনাই বনাই বস্তুবোৰ নোটত লিখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ বেছিকৈ মনত থাকে। এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হয়। কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, মই আপোনালোকৰ কাৰণে এভেইলেবল থাকিম। আপোনালোকে যিকোনো মনত যদি কুৱেশ্যন আহে নিশ্চয়কৈ সুধিব। চ' আহিছোঁ আজিৰ কাৰণে। ভিডিঅ'টো যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু অনলি কম্পিটিশ্যন আছাম চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই, টেক কেয়াৰ।